নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম ইউনিফৰ্ম চিভিল কোড, যাক চমুকৈ UCC বুলি কোৱা হয়। UCC মানে কি আৰু ইয়াৰ লগত জড়িত ইম্পৰ্টেণ্ট MCQ আমি আলোচনা কৰিম, সেয়েহে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। UCC মানে কি সেই বিষয়ে আমি সংক্ষেপে চাই লওঁ আহক। UCCৰ সম্পূৰ্ণ ৰূপ হৈছে ইউনিফৰ্ম চিভিল কোড। ইয়াৰ অৰ্থ হ'ল দেশৰ সকলো নাগৰিকৰ বাবে একে ধৰণৰ ব্যক্তিগত আইন প্ৰয়োগ কৰা। বিবাহ, তালাক, সম্পত্তিৰ অধিকাৰ, দত্তক গ্ৰহণ আদি বিষয়ত ধৰ্মভেদে ভিন্ন আইন নাথাকি সকলোৰে বাবে একে আইন থাকিব। বৰ্তমান ভাৰতত বিভিন্ন ধৰ্মৰ মানুহৰ বাবে পৃথক ব্যক্তিগত আইন আছে। UCCৰ মূল উদ্দেশ্য হৈছে সমতা স্থাপন কৰা আৰু সংবিধানৰ সকলো নাগৰিক সমান নীতিক শক্তিশালী কৰা। কিছুমান লোকৰ মতে ইয়াৰ ফলত জাতীয় ঐক্য বৃদ্ধি পাব, আনহাতে কিছুমানে ভাবে যে ই ধৰ্মীয় পৰম্পৰাত প্ৰভাৱ পেলাব। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব UCCৰ সম্পূৰ্ণ ৰূপটো কি? UCCৰ ফুল ফৰ্ম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ইউনিফৰ্ম চিভিল কোড। ইউনিফৰ্ম চিভিল কোড হ'ল UCCৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত UCCৰ উল্লেখ আছে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত UCCৰ উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অনুচ্ছেদ 44। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 44ত UCCৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, UCC সংবিধানৰ কোন অংশত অন্তৰ্ভুক্ত? UCC ভাৰতীয় সংবিধানৰ কোনটো অংশৰ অন্তৰ্ভুক্ত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নীতি নিৰ্দেশক তত্ত্ব। নীতি নিৰ্দেশক তত্ত্বৰ অন্তৰ্ভুক্ত আৰু আৰ্টিকেল যদি সোধে তেতিয়াহ'লে হ'ব 44। নেক্সট কুৱেশ্যন, UCC কোন ধৰণৰ আইন? UCC কেনেধৰণৰ আইন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, নাগৰিক আইন। UCC এক প্ৰকাৰৰ নাগৰিক আইন। নেক্সট কুৱেশ্যন, UCCৰ মূল উদ্দেশ্য কি? UCCৰ মূল উদ্দেশ্য কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, একে নাগৰিক আইন প্ৰয়োগ। একে নাগৰিক আইন প্ৰয়োগ কৰাই হ'ল UCCৰ মূল উদ্দেশ্য। নেক্সট কুৱেশ্যন, UCC তলসদ্যা কোনটো বিষয়ৰ লগত জড়িত? UCC কিহৰ লগত জড়িত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বিবাহ আৰু তালাক। বিবাহ আৰু তালাকৰ লগত জড়িত UCC। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যই প্ৰথমে UCC প্ৰয়োগ কৰিছে? ভাৰতৰ কোনখন ৰাজ্যই UCC ফাৰ্ষ্ট টাইম প্ৰয়োগ কৰিছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, উত্তৰাখণ্ড। ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত প্ৰথমে UCC প্ৰয়োগ হৈছে। উত্তৰাখণ্ডত কিমান চনত UCC প্ৰয়োগ কৰা হৈছিল? এই উত্তৰটো যদি জানে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, UCC কাৰ বাবে প্ৰযোজ্য হ'ব? UCC কাৰ কাৰণে প্ৰযোজ্য বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সকলো নাগৰিক। সকলো নাগৰিকৰ বাবে UCC প্ৰযোজ্য। নেক্সট কুৱেশ্যন, অসমৰ প্ৰস্তাৱিত UCCৰ পৰা কাক সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে? অসমত UCCৰ পৰা কাক সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, জনজাতীয় সম্প্ৰদায়, অৰ্থাৎ ট্ৰাইবেল কমিউনিটিক UCCৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে। নেক্সট কুৱেশ্যন, UCC কোনে বলবৎ কৰিব পাৰে? UCC কোনে বলবৎ কৰিব পাৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সংসদ। UCC সংসদে বলবৎ কৰিব পাৰে। নেক্সট কুৱেশ্যন, UCCৰ অধীনত বিবাহৰ ন্যূনতম বয়স কিমান হ'ব বুলি কোৱা হয়? UCC প্ৰয়োগ হ'লে বিবাহৰ ন্যূনতম বয়স কিমান হ'ব বুলি কোৱা হৈছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 21 বছৰ। UCC প্ৰয়োগ হ'লে বিবাহৰ ন্যূনতম বয়স 21 বছৰ হ'ব। নেক্সট কুৱেশ্যন, UCCৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বিখ্যাত কেছটো কি? UCCৰ লগত প্ৰত্যক্ষভাৱে জড়িত বিখ্যাত কেছটো কি আছিল বুলি সুধিছে।
ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শ্বাহ বেগম কেছ। শ্বাহ বেগম কেছ ইউচিচিৰ লগত প্ৰত্যক্ষভাৱে জড়িত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰস্তাৱিত ইউচিচিৰ বিধেয়কত কোনটো প্ৰথা নিষিদ্ধ কৰাৰ কথা কোৱা হৈছে? অসমত ইউচিচি প্ৰয়োগ হ'লে কোনটো প্ৰথা নিষিদ্ধ হ'ব বুলি কোৱা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বহু বিবাহ। অসমত ইউচিচি প্ৰয়োগ হ'লে বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব। এইখিনি আছিল ইউচিচিৰ লগত জড়িত ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এণ্ড এনচাৰ। আপোনালোকে ইয়াতে যদি কিবা ভুল দেখে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ উপৰিও ইউচিচিৰ লগত যদি আৰু কিবা কুৱেশ্যন থাকি গৈছে সেই বিষয়ে আপোনালোকে কমেণ্টত আপোনালোকৰ মতামত আগবঢ়াই যাব। ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।